চলো আজকে তোমাদের সাথে শেয়ার করব 1 জানুয়ারির নতুন বাইক নেওয়া থেকে শুরু করে একই দিনে পেখম প্রমাণের পাপার বার্থডে এভাবে সেলিব্রেট করেছিলাম আর কীরকমভাবে কেটেছিল আমাদের ওই দিনটা। তো চলো আজকে তোমাদের সাথে সেই ভিডিওটাই শেয়ার করব। তো প্রথমেই তো চলে গেছিলাম সকাল সকাল ওই 9:30 থেকে 10টার মধ্যে, যেখান থেকে বাইকটা নেওয়ার ছিল গোপীগঞ্জ শোরুম থেকে। তো ওইখান থেকেই আমাদের আগের স্কুটিটাও নেওয়া হয়েছিল টিভিএস কোম্পানিরই। তো ওই শোরুম থেকেই যেহেতু এবারে বাইকটা নেওয়া হচ্ছে, তো তাড়াতাড়ি চলে গেছিলাম। যেহেতু আগের দিনই বিকেলে গিয়ে দেখে এসেছিল পেখম প্রমাণের পাপা গাড়িটা, তো তখন কোম্পানি থেকেই বলেছিল কি ওই দিনকেই গাড়িটা নিয়ে চলে আসতে। কিন্তু পেখম প্রমাণের পাপা বলেছিল কি না, আজকে নিয়ে যাব না, কালকে 1 জানুয়ারি, সাথে বৃহস্পতিবার, আর সাথে পেখম প্রমাণের পাপার বার্থডেও ছিল। তো ওই জন্য বলল কি আমার বার্থডের দিনকেই আর নতুন বছরেই আমি নিয়ে যাব গাড়িটা বাড়িতে। তো সেই রকম অনুযায়ী ওখানে সব কিছু বলে আসা হয়েছিল, মানে সব কিছু ঠিকঠাক করে রেখে আসাই হয়েছিল। শুধু আমরা 1 জানুয়ারিতে মানে তাড়াতাড়ি চলে গেছিলাম, যে কাগজপত্র আর সমস্ত কিছু রেডি করতে করতে তারপর গাড়িটাও ঠিকঠাক করে রেডি করে দিয়েছিল। তো তারপর যখন আমরা বাড়িতে আসি, বাড়িতে আস্তে আস্তে 1:30টা বেজে গেছিলো। তো আসার পথেই আমাদের সামনে যে সাগরপুর বাজার, তো ওখান থেকেই সব কিছু মানে ফুল, মালা, নারকেল, মানে যা যা কিছু দরকার ছিল গাড়ি পুজোর জন্য, সেই জিনিসগুলো সব কিছু নিয়ে তারপরে আমরা বাড়িতে ঢুকেছিলাম। যেহেতু ব্রাহ্মণকে আগে থেকেই বলা ছিল যে মানে গাড়ি পুজোটা ওই দিনকেই যেন করিয়ে দিয়ে যায়। তো এমনিতেই বাড়িতে বৃহস্পতিবারে লক্ষ্মী পুজো ছিল, সমস্ত কিছু রেডি করে রাখাই ছিল। কিন্তু বাড়িতে যে পুজো করতে আসে সেই মামি তো পুজো করে বেরিয়ে গেছে 12:30টার দিক করে। তো সেই জন্য তারই ছেলেকে বলা ছিল যে আমরা বাড়িতে পৌঁছে যাওয়ার পর ফোন করে ডাকলে সে যেন চলে আসে। তো সেই এসে গাড়ি পুজোটা করেছিল। তো আমাদের গাড়িটা পুরোপুরি রেডি হয়ে যাওয়ার পর পেখম প্রমাণের পাপাকে যখন মানে গাড়িটা সব ঠিকঠাক করে দেয়, আমি তখন বলছিলাম যে চলো আগে বাড়ি যাওয়ার আগে তুমি একবার রানিং দিয়ে আসো, ঠিকঠাক আছে কি না, নিজের কেমন লাগছে সেটা তো মানে বলবে। না হলে বলছিল কি চলো একবারেই বাড়ি চলে যাই। তো আমি চাইছিলাম না, যে তুমি একবার গাড়িটা দেখে একবার নিয়ে যাও, নিয়ে আসো কেমন লাগে। আর এইদিকে বাড়িতে আসার সময় যখন আমাকে বলল যে চলো বসো, এবারে তো যেতে হবে, কিন্তু আমার এত ভয় লাগছিল না ওই সময়টাতে। আমি বলছি এতদিন তো আমাদের স্কুটিটাই ছিল, ধরো আমার বিয়ে যত বছরের আমাদের স্কুটিটাও ঠিক তত বছরেরই ছিল, 10 বছরের। তো আমার বিয়ের পরপরই স্কুটিটা নেওয়া হয়েছিল। এতদিন স্কুটিটা মানে মানে যেখানেই গেছি স্কুটিতে করেই গেছি। তো এই মানে কি বলবো, প্রথমে যেই বাইকটা আমাদের ছিল সেই বাইকটাতে অল্প মানে কয়েকবারই হচ্ছে আমরা যাতায়াত করেছি, তারপরেই আমাদের স্কুটিটা নেওয়া হয়েছিল। তো তারপর থেকে এইরকম গাড়িতে আমি মানে উঠেইনি বলতে গেলে, স্কুটিতে উঠেই অভ্যেস। তো যখন ওর পাপা আমাকে গাড়িতে উঠতে বলেছেন, আমার ভীষণ ভয় ভয়ই লাগছিল। আমি বলছিলাম যে এইবারেই তো ঝামেলা শুরু হলো, আমার গাড়িটাতে উঠতেই ভয় ভয় লাগছে। শুধু আমার বলে আমারই নয়, পেখম প্রমাণের পাপারও মানে প্রথম যখন গাড়িটা সে হাতে মানে নিয়েছে চালানোর জন্য, তারও একটা কেমন লাগছিল, কারণ এতগুলো বছর সে এরকম গাড়ি চালায়নি। আমরা যখন চেন্নাইতে ছিলাম তখনও ওখানে একটা স্কুটি নেওয়া হয়েছিল, স্কুটিই চালাতো। মানে এখানেও স্কুটি ছিল, মানে দেশের বাড়িতে আর চেন্নাইতেও একটা স্কুটি ছিল। তো স্কুটিটাই মানে কি বলবো, আমিও স্কুটিতে বসে যেতে অভ্যস্ত ছিলাম, সেও স্কুটিটা চালিয়ে চালিয়ে কমফোর্ট একটা হয়ে গেছিলো। কিন্তু তার ব্যাক পেনের জন্যেই এই স্কুটিটাকে চেঞ্জ করে
এই রকম গাড়ি নিতে হলো, না হলে হয়তো স্কুটিটা মানে একটু সারিয়ে নিলেই হতো। কিছু প্রবলেম ছিল ঠিকই স্কুটিটাতে, আর যেহেতু 10 বছর হয়ে গেছিলো ওটা আবার নতুন করে অনেক কিছু করতে হতো, সেটাতে আরও অনেক পয়সা খরচ হতো। তারপর মেন প্রবলেমটা হচ্ছে পেখম প্রমাণের পাপার ব্যাক পেনের জন্য আমাদের মানে ওর বাবা মানে তাড়াতাড়ি করে এই গাড়িটা নিল, নাহলে খুব অসুবিধে হচ্ছিল আর কি। তো যাই হোক, এইবারে পুজোটা মানে শুরু হবে, কারণ বাড়িতে চলে আসার পর কিছুক্ষণের মধ্যেই যেই ব্রাহ্মণ পুজো করবে সেই ব্রাহ্মণ হচ্ছে চলে এসেছিলো। এইদিকে বাড়িতে আসার পরই পেখম প্রমাণ তো ছুটতে চলে এসেছিলো। তো ওদের দিকে গাড়িতে তুলে একটু ঘুরিয়ে নিয়ে আসার পর গাড়িটাকে ভালো করে ঠিকঠাক করে জায়গায় রেখে একটু চাকা টাকাগুলো সব কিছু ধুয়ে দিয়েছিল, যেহেতু পুজো হবে। তো তারপর পুজো শুরু করে দিয়েছিল। ओम विष्णांग 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 दा विष्णावणांग वर्षांति सुरयादि विपुरादमों गणवं दुलदंगजिन्नवदनांग सुन्दरं वसन्त गन्धालौधा उडिगन्धासनवन्ताघात विदरितपायरं गौरवन्नसुरा पञ्च सर्वलङ्का भूद्राङ्गं अखण्डलामण्डलाकारं व्यक्तं ज्ञानजराजलं तत्पदं दर्शितं ज्ञान तस्मै श्रीगुरवे नमः। गुरु ब्रह्मा गुरु विष्णु गुरु देव महेश्वरा गुरु साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः। गंध पुष्पां ओं लक्ष्मीनारायणेभ्यो नमः धूपं पञ्चदेवताभ्यो नमः अधिपते विष्णवे नारायणेभ्यो नमः। ओं गौरवन्नसुरा पञ्च सर्वलङ्का भूतनाखण्डलामण्डलाकारं व्यक्तं ज्ञान जराजरं तत्पदं धूर्जितं ज्ञान तस्मै श्री गुरवे नमः। ओं गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वरा गुरु साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः। शरणागत दिनात्त परित्तानपरायणे सर्वे संहरे गौरी नारायणे नमः। शंभो ब्राह्मणहिताय च जगद्धिताय श्रीकृष्णाय गोविन्दाय नमः। एष गन्धा पुष्पाङ्गं फलमिष्टान्नभ्यो नमः धूपाङ्गं पञ्चदेव्येभ्यो नमः। ओं पिता स्वर्ग पिता धर्मपिता हि परमं पितरी विधिमा पुण्यप्रिय सर्गदेवताभ्यो नमः। ओं शरणागत दिनात्त परित्तानपरायणे सर्वे संहरे गौरी नारायणे नमोस्तुते। ओं जपा कुसुमं शङ्कासं गच्छप्रियमहादितिं शङ्कारिं सर्वपापं मनोदिस्मि दिवाकरम्। एष गन्धाभूषणान् देवदेवीभ्यो नमः नानादेवताभ्यो नमः। अधिपते विष्णवे नारायणेभ्यो नमः पञ्चदेवदेवीभ्यो नमः। ओं खड्गं दुलदङ्गजेन्द्रवदनं सुन्दरं वसन्त गन्धलौधावडि गन्धासनमन्ताघात विदरितवागरम्। एष गन्धा पुष्पाङ्गं बिन्दादिभ्यो नमः। ओं तुलसीदेव्यो नमः। एत गन्धा पुष्पमहापूर्वो नमः। एत गन्धा पुष्पराधाकृष्णभ्यो नमः। एत गन्धा पुष्पलक्ष्मीनारायणेभ्यो नमः। ओं जपा कुसुमं शङ्कासं गच्छप्रियमहादितिं शङ्कारिं सर्वपापं मनोदिस्मि दिवाकरम्। एष गन्धा पुष्पां नानादेवताभ्यो नमः नानादेवदेवीभ्यो नमः पञ्चदेवदेवीभ्यो नमः। ओं पिता स्वर्ग पिता धर्मपिता हि परमं नमः पितरी विधिमा पुण्यप्रिय सर्गदेवताभ्यो नमः। एष गन्धाभूषण नानादेवदेवीभ्यो नमः नानादेवताभ्यो नमः। अधिपते विष्णवे नारायणेभ्यो नमः धूपाङ्गं पञ्चदेवदेवीभ्यो नमः। বাড়িটা কার নামে আছে? মিঠুন হারা, গোত্রটা সান্ডিল্য। ওং এত গন্ধ পুষ্পাং পৌষ মাসে কৃষ্ণপক্ষে মিঠুহারা সান্ডিল্য গোত্রেশ এত গন্ধ পুষ্পাং ওং লক্ষ্মীনারায়ণ দেবতাভ্যো নমঃ। ভক্তের কল্যাণ কর মনস্কামনা পুণ্যকরং শরণাগত দিনাত্ত পরিত্রাণপরায়ণে সর্বে সংহরে গৌরে নারায়ণে নমঃ। সং জপা কুসুমং শঙ্কাসং গচ্ছপ্রিয়মহাদিতিं শঙ্কারিং সর্বপাপং মনোদিস্মि দিবাকরम्। एष सचन्दनां बिल्लपत्राङ्गं महालक्ष्मीदेव्यो नमः धूपां महालक्ष्मीदेव्यो नमः दीपं महालक्ष्मीदेव्यो नमः। ओं धम्मकं यजामहे सुगन्धि पुष्टिवर्धनम् उर्वारुकदेवन्दनात् मृत्युर्मोक्षमाविदात्। पिता सर्ग पिता धर्मपिता हि परमं नमः पितरी विधिमा पुण्यप्रिय सर्गदेवताभ्यो नमः। ओं खड्गं दुलदङ्गजेन्द्रवदनं सुन्दरं वसन्त गन्धलौधावडि गन्धासनं गन्ताघात विदरितवागरं गौरवन्नसुरा पञ्चम सर्वलङ्का भूतरां। एष गन्धा पुष्पां ओं पञ्चदेवदेवीभ्यो नमः। एष गन्धा पुष्पनानादेवदेवीभ्यो नमः नानादेवताभ्यो नमः विष्णवे नारायणेभ्यो नमः। एष गन्धा पुष्पञ्चदेवदेवीभ्यो नमः अधिपते विष्णवे नारायणेभ्यो नमः। ओं खड्गं दुलदङ्गजेन्द्रवदनं सुन्दरं
वसंत गंधालौदा आवरे गंधास्तनम गंधाघात विदरितवागरमीश गंधा पुष्पां ज्ञानदेवताभ्यो नमः ज्ञानदेवदेवीभ्यो नमः पंचदेवदेवीभ्यो नमः अधिपते विष्णवे नारायणेभ्यो नमः एष गन्धा पुष्पञ्च देवदेवीभ्यो नमः ॐ भुवः सर्गदेवीस्स धीमहि धेन वजदां भुवः सर्गदेवीस्स धीमहि धेन वजदां भुवः सर्गदेवीस्स धीमहि धेन वजदां ॐ एष गन्धा पुष्पां ॐ पञ्चदेवताभ्यो नमः अधिपते विष्णवे नारायणेभ्यो नमः दीपां लक्ष्मीनारायणेभ्यो नमः दीपां बिन्दादेव्यो नमः ॐ तुलसीदेव्यो नमः ॐ राधाकृष्णभ्यो नमः ॐ पंचदेवताभ्यो नमः नानादेवदेवीभ्यो नमः हे कृष्ण करुणा सिन्धु दीनबन्धु जगत्पते गोपेश गोपिकान्त राधाकान्त नमस्ते स गन्धा पुष्पञ्च देवदेवीभ्यो नमः ॐ शुभकर्ण आमन्न नैवेद्यं लक्ष्मीनारायणेभ्यो नमः ॐ शुभकर्ण आमन्न नैवेद्यं तुलसीदेव्यो नमः ॐ शुभकर्ण आमन्न नैवेद्यं ॐ वास्तुदेवताभ्यो नमः ॐ नमस्ते नमः ॐ गणवं दलदं गजेन्द्रवदनं सुन्दरं वसन्तगन्धालौदावरी गन्धास्तनं दन्ताघात विदरितवागरं गौरवन्नतुलावञ्च सर्वलङ्काबोधनं ॐ एकादन्तमहाकायं गौरीप्रियमुत्तरावतारं गाङ्गणवतेभ्यो नमः ॐ विश्वरूपे वत्याधिपत्यमहालक्ष्मीदेव्यो नमः ॐ शरणागत दिनात्त परित्राणपरायणे सर्वेषां हरे गौरी नारायणे नमः गोब्राह्मणाय च जगद्धिताय श्रीकृष्णाय गोविन्दाय नमः एष गन्धा पुष्पाङ्गं आन्तरिकोत्स मुनिमाता अग्नि वासुदेव जरकार मनापद्रि मनसा देव्यो नमः एष सचन्दनां बिल्लपत्रां ॐ शीतला देव्यो नमः एष सचन्दनां बिल्लपत्रां ॐ पञ्चनन्द देवताभ्यो नमः एष सचन्दनां बिल्लपत्रां ॐ विश्वकर्मा देवताभ्यो नमः धूपं विश्वकर्मा देवताभ्यो नमः ॐ त्र्यम्बकं यजामहे सुगन्धि पुष्टिवर्धनम् उर्वारुकदिवन्दनात् मृत्युर्मुखि नमामि तं गौरवन्नधरावञ्च सर्वलङ्काबोधनं हे कृष्ण करुणा सिन्धु दीनबन्धु जगत्पते गोपेश गोपिकान्त राधाकान्त नमः जवाकुसुमं शङ्कासं कश्यपियं महाद्युतिं शङ्कारिं सर्वपापं वनदेशमितिपाकरम् एष गन्धा पुष्पनानदेवदेवीभ्यो नमः नानादेवताभ्यो नमः पञ्चदेवताभ्यो नमः विष्णवे नारायणेभ्यो नमः एष गन्धा पुष्पां ॐ एष गन्धा पुष्पां पौष मासे कृष्णपक्षे मिठुवाणासाण्डिल्लगोत्रेश्च ॐ विश्वकर्मा देवताभ्यो नमः भक्ते कल्याणकर मनस्मरण पुण्यवरं शरणागत दिनात्त परित्राणपरायणे सर्वेषां हरे गौरी नारायणे नमस्ते स गन्धा पुष्पञ्च देवताभ्यो नमः अधिपते विष्णवे नारायणेभ्यो नमः दीपां ॐ विश्वकर्मा देवताभ्यो नमः एष गन्धा पुष्पं नानादेवदेवीभ्यो नमः ॐ शरणागत दिनात्त परित्राणपरायणे सर्वेषां हरे गौरी नारायणे नमस्ते गोब्राह्मणाय च जगद्धिताय श्रीकृष्णाय गोविन्दाय नमः एष गन्धा पुष्पञ्च देवताभ्यो नमः अधिपते विष्णवे नारायणेभ्यो नमः दीपां पञ्चदेवदेवीभ्यो नमः ॐ फलवं दलदं गजेन्द्रवदनं सुन्दरं वसन्तगन्धालौदावरी गन्धास्तनं दन्ताघात विदरितवागरं गौरवन्नं सुरापञ्च सर्वलङ्काबोधनं एष गन्धा पुष्पञ्च देवदेवीभ्यो नमः सर्वे मङ्गले मङ्गले शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणे नमस्ते गोब्राह्मणाय च जगद्धिताय श्रीकृष्णाय गोविन्दाय नमः एष गन्धा पुष्पं ॐ पञ्चदेवताभ्यो नमः अधिपते विष्णवे नारायणेभ्यो नमः एष गन्धा पुष्पं ॐ विश्वकर्मा देवताभ्यो नमः रूपां विश्वकर्मा देवताभ्यो नमः दीपां ॐ विश्वकर्मा देवताभ्यो नमः अधिपते विष्णवे नारायणेभ्यो नमः एष गन्धा पुष्पं पञ्चदेवदेवीभ्यो नमः ॐ खड्गं दलदं गजेन्द्रवदनं सुन्दरं वसन्तगन्धालौधम् आवरे गन्धास्तमन्ताघात विदरितवागरम् गौरवन्नतुलावञ्च सर्वलङ्काबोधनं हे कृष्ण करुणा सिन्धु दीनबन्धु जगत्पते गोपेश गोपिकान्त राधाकान्त नमस्ते एष गन्धा पुष्पञ्च देवताभ्यो नमः नानादेवदेवीभ्यो नमः नानादेवताभ्यो नमः ॐ जवाकुसुमं शङ्कासं कश्यपियं महाद्युतिं
लङ्कारिं सर्वपापं वनादिस्मि दिवाकरं गौरवन्ना रापञ्च सर्वलङ्काबोधनां सर्वे मङ्गले शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणे नमोऽस्तुते गोब्राह्मणेदाय च जगद्धिताय श्रीकृष्णाय गोविन्दाय नमः ये स्वगन्धा पुष्पञ्च देवताभ्यो नमः अधिपते विष्णवे नारायणभ्यो नमः दीपं पञ्चदेव्यभ्यो नमः ये स्वगन्धा पुष्पनाधिपते विष्णवे नारायणभ्यो नमः ॐ भुवः सर्गदेवेश्वर धीमहि नमः ओम भुवः सर्गदेवेश्वर धीमहि नमः भुवः सर्गदेवेश्वर धीमहि नमः ओम शुभकर्ण आमन्न नैवेद्यं ओम विश्वकर्मा देवताभ्यो नमः ओम शुभकर्ण आमन्न नैवेद्यं विष्णु देवताभ्यो नमः ओम शुभकर्ण आमन्न नैवेद्यं ओम विश्वकर्मा देवताभ्यो नमः ओम गान्धी कष्टमुनि माता भुग्नि वासुदेव जरक्तारमण पत्नी मनसा देव्यो नमः एष चन्दनं बिल्लवत्रं ओम शीतला देव्यो नमः धूपं शीतला देव्यो नमः दीपं शीतला देव्यो नमः एष गन्धा भूषणान देवताभ्यो नमः नानादेव्यभ्यो नमः अधिपते ओम विश्वकर्मा देवताभ्यो नमः ओम शरणागत दिनात्त परित्तानपुराणि सर्वेषां हरे गौरी नारायणे नमस्ते पश्चात्कङ्गमालिकं शिवय वद्दादने नैर्भ्यं त्रिलोका गौरवन्न सुरावञ्च सर्वलोकाभूतानि सगन्धा पुष्पञ्च देव्यभ्यो नमः ओम शुभकर्ण आमन्न नैवेद्यं विश्वकर्मा देवताभ्यो नमः ओम शुभकर्ण आमन्न नैवेद्यं विष्णु देवताभ्यो नमः ओम शुभकर्ण आमन्न नैवेद्यं विश्वकर्मा देवताभ्यो नमः ओम नमः श्री नमः पंच सर्वलंकाभूतरंगखंडलमंडलाकारं व्यक्तं ज्ञान जराजरं तत्पदं दूषितं ज्ञान तस्मै श्री गुरुवे नमः गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वर गुरु साक्षात् परम ब्रह्म দেখো সোনা কি করছে ওই দেখো পুজো করছে দেখেছো কাকু পুজো ओम করছে शीतला मनसा पंचनंद भोर भक्त कल्याण कर मनस्कामना पुण्यकरं शरणागत दिनात्त परित्तान पुराणे सर्वे संगरे गौरी नारायणे नमस्ते गंधा ओम पंचदेवताभ्यो नमः ओम शीतला मनसा पंचनंद भोर भक्त कल्याण कर ओम नमः ওই তো দিদি নারকেলটা কিন্তু হাতিয়ে আগলি জায়গায় পেছন পড়ে যায় লাও জলটা দাও ওই যেখানে ফুল আছে ওই ফুলগুলো গুড়িয়ে জলে দিয়েছে নারকেল বলে খেতে না আর লাগবে ওই জলটাই না আগে ইউজ করতে পারো হ্যাঁ তুমি খেতে পারো পরে খাবে ওইটা দিয়েছো ফুলগুলো গুড়িয়ে জলে দিয়ে দেবে আমি গাড়ি পুজো কমপ্লিট হয়ে যাওয়ার পর তাড়াহুড়োতে ছিলাম, কারণ ওই সময়টাতে পেখম প্রমাণের পাপার জন্য রান্না করতে হতো। কারণ আসার পরই আমি রান্না বসিয়ে দিয়েছিলাম, তারপরেই ভিডিওটা করছিলাম, তার মধ্যেই যাচ্ছিলাম একটু করে মানে রান্নাঘরে। তো এরকম করতে করতেই রান্না হয়ে গেছিলো। তো ও পেখম প্রমাণের পাপাকে খেতে দেওয়ার পর আমি বিকেলের দিকে একটু গাড়িটার ভিডিও করে নিচ্ছিলাম। ওর পাপা একটু ঘুমোতে গেছিলো, কারণ আজকে সকাল থেকেই মানে অনেকটা তাড়াতাড়ি উঠেছে, তারপর গাড়িতে করে এসেছে, একটা মানে কিছু খাওয়া হয়নি সেরকমভাবে। তো সে ভেবেছিল যে গাড়িটা নিয়ে আসার পরই খাবার খাবে, তো তার আগে কিছু সেরকম খায়ও নি।
তো সেই জন্য ওর বাবা একটু ঘুমোতে যাওয়ার পর আমি মানে সন্ধে মুখটাতে এসে গাড়িটার একটু ভিডিও করে রাখছিলাম আর ফটো তুলে রাখছিলাম, কারণ হয়তো সন্ধ্যের দিকে গাড়িটা নিয়ে বেরিয়ে যাবে, আমি আর সময় পাবো না। আর তখন হয়তো গাড়িটার মধ্যে হালকা ধুলো কিংবা মানে যাই হোক অনেকটাই ধুলো হয়তো হয়ে যাবে। তো নতুন একটা গাড়ি নিয়ে এসেছে, পুজো হয়েছে, তো সেই জন্য আমি একটু ভিডিও করে রেখে দিচ্ছিলাম ওই দিনই। তো আমাদের গাড়িটা যেহেতু বৃহস্পতিবার এসেছে, সেই জন্যে ওর নাম দিয়েছে লক্ষ্মী, আমাদের লক্ষ্মী গাড়ি। তো এর আগে আমাদের যেই বাইকটা ছিল, মানে সর্বপ্রথম আমি বিয়ে হয়ে আসার পর যেটা ছিল পেখম প্রমাণের পাপার কাছে একটা বাইকই ছিল, স্কুটি ছিল না। তো সেটাকেও লক্ষ্মী গাড়ি বলতো, কিন্তু তারপর এবারে আমাদের আবার একটা লক্ষ্মী গাড়ি চলে এলো। তো আমাদের গাড়িটার সাথে সাথে কী কী দিয়েছে বলো তো? অনেক মানে অনেক গাড়ির সঙ্গে অনেক কিছুই দেয়, আমি দেখেছি, কিন্তু আমাদের গাড়ির সাথে একটা হেলমেট, একটা কাপ, আর চাবির রিং, আর গাড়ির পেপারসের মানে একটা ব্যাগ এরকম। তো এগুলোই দিয়েছিল, আর হ্যাঁ একটা রুমাল দিয়েছিল, আর সেরকম কিছু দেয়নি, এগুলোই আমাদের গাড়ির সাথে দিয়েছিল। চলো তোমাদেরকে সেগুলোই দেখিয়ে দিই। তো এগুলো আমি প্রথমটা এসে দেখিনি, এটা তারপরে মানে ওই দিনই রাত্রিতে আমি খুলে দেখছিলাম যে দেখি তো কী কী দিয়েছে বক্সটার মধ্যে। তো প্রথমে এই চাবির এটা দেখেছিলাম, তারপর একটা রুমাল, তো তারপর কাপটাতেও হচ্ছে ওই গাড়ি মানে টিভিএস রনির যে ওই ঘোড়ার এটা স্ট্যাম্পটা, তো ওটাও হচ্ছে এই কাপটার মধ্যে ছিল। তো বেশ ভালো লেগেছে, সবই হচ্ছে ব্ল্যাক 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 অ্যান্ড হোয়াইট। আর সত্যি বলতে আমাদের গাড়িটা পুরোটাই তো পুরোপুরি কালো। তো তার সঙ্গে আমি যখন গাড়িটাতে পুজোর জন্য মালা নিচ্ছিলাম, আমার কেন জানি না ওই সাদা মালাটাই খুব পছন্দ হয়েছিল। মানে ওই গাড়িটার সঙ্গে ওই সাদা মালাটা দেওয়ার পর না, গাড়িটা এত ভালো লাগছিল যে কি বলবো, খুব সুন্দর লাগছিল একদম, মানে ব্ল্যাক অ্যান্ড হোয়াইট, সুপার। তো চলো আজকের মতো ভিডিওটা এখানেই শেষ করছি, আবার আসছি নতুন কোনো ভিডিও নিয়ে। সবাই খুব ভালো থেকো আর আনন্দে থেকো। আজকের মতো সবাইকে টাটা।